যোৱাকালি গধূলি ফৰকাটিঙৰ পৰা আহি গোলাঘাটৰ ঘৰটোলৈ আহিছিলোঁহে। আকৌ এয়া আজি গধূলি পেকিং কৰিব লগা হ'লেই। মানে কথাটো কি হ'ল, ছোৱালীয়ে সফুৰা বৃত্তি পৰীক্ষা দিছিলে, তাতে তাইৰ নামটো অহা দেখি বৰ্তাকহঁতে খুৰাকহঁতে মানে খুব ভাল পাইছে। আমি ভাত এসাঁজ খাম, তাৰপাছতে বোলে ভাত এসাঁজ খাম, এতিয়াই তোমালোক আহা। মই বোলো গোলাঘাটলৈকে আহক। বোলে নাই নাই, তালৈ নাযাওঁ, ইয়াতে খাম, ইয়াতে ভাল লাগিব। আকৌ লৰাই কাপোৰ কানি সামৰিছোঁ। যিমানে হ'লেও দিয়কচোন, ফূৰ্তি কৰিছে। এইফালে ইহঁতি দুইটাই বিজি হৈ থাকোঁতে মই পটাপট কাপোৰ ভৰালোঁ। মানে আহিছিলোঁহে ধৰক, আকৌ মানে পটাপট যাব লগা হ'ল। তাৰপাছতে এইফালৰ পৰা দেৱৰটো আহিছে, জাজনী, এইফালে বৰ্জনা, চব ৰৈ আছে। ইফালে বায়েও ফোন কৰি আছে। বাইক হয়তো আপোনালোকে দেখিছে ভিডিঅ'ত, ইয়াৰ আগৰ ভিডিঅ'ত মই দিছিলোঁ। বাইক আহোঁ বুলি এনেকৈ ফটোও দিছিলোঁ। তাইও ফোন মাৰি আছে, বোলে মই মোনালৈ ৰৈ আছোঁ, আজি হাঁহ মুঠতে খামেই। যিয়ে হওক দিয়কচোন, পৰীক্ষাৰ ৰিজাল্টটো ডাঙৰ হওক সৰু হওক সেইটো ডাঙৰ কথা নহয়, কিন্তু এই চেলিব্ৰেশ্যনবিলাক যে হৈ থাকে, যে গেট টুগেডাৰবিলাক হৈ থাকে, সেই মুহূৰ্তকণ বহুত মানে আপুৰুগীয়া নহয়নে? খুব ভাল লাগে। যিয়ে হওক, এনেইতো মানুহৰ সময় নহয় ন, আজি ক'ৰবাত ফুৰিবলৈকে বা এনেকৈ কেতিয়াও নিমিলে, কিন্তু ঘপককৈ এনেকৈ ওলালে মানে সেইটো এটা বেলেগ আমেজ, হয় নহয় বাৰু? আৰু এইটো সময়ত যেতিয়া পৰিয়ালৰ মানুহবোৰ আহে, মানে সেইটো সময়তহে মানুহবোৰ চিনিব পৰা যায় আচলতে, কোনে কাৰ ছাকচেছত বা কোনে কাৰ কাৰণে কিমান মানে হেপী ধৰক, ঠিক আছে? তেনেকুৱা কথা মই ভাবোঁ মানে। গতিকে তেওঁলোক আহিছে, মোৰো ভাল লাগিছে। ছোৱালীও এটা উৎসাহ পাইছে ন, যে আজি মোৰ যিমানে হ'লেও মোৰ নামটো অহাৰ কাৰণে খুৰাহঁত আহিছে, বৰ্তাহঁত আহিছে, তো সেইটো এটা বেলেগ এটা ম'মেণ্ট। এয়া ল'ৰা ছোৱালী গোটেইখিনিক ভৰাই দিলোঁ ৰুমত। আৰু এইফালে আমাৰ হাঁহৰ কটা বচাত লাগিবলৈ হ'ল। এয়া আমাৰ বৌ দেই, এয়া বৌ আৰু বেটা এইফালে বহি আছে, এতিয়া আলু পিঁয়াজ কাটিছে। আৰু এইফালে মোৰ জাজনীয়ে আকৌ চাহত লগাই দিলোঁ। মানে কি হ'ল, বস্তুবিলাক দুখন ঘৰত ভাগ হৈ গ'ল, ইয়াত আধা বস্তু তাত আধা বস্তু, চব খেলি মেলি। সিহঁতক মই কৈছোঁ, মোৰ বস্তু বাহানি ইয়াত নাই, আমি তেনেকৈয়ে খাম, আমি কলপাততেই খাম, তথাপিতো আমি খামেই। গতিকে সেইটো এটা মৰম নহয়নে? গতিকে এয়া চবেই মিলি কৰি গধূলি চাহকাপ খালোঁ। এতিয়া বহুত দেৰি হ'ল, 8:30 হ'লগৈ। এইফালে হাঁহ মাংস চাফা কৰাই নাই। আজি কিমান দেৰি হ'ব ঠিকন নাই, মুঠতে আজি ভাত সাজ ধুনীয়াকৈ খামেই। আৰু পাকঘৰটোত আমাৰ বহুত মহ, সেইটো কাৰণে ইহঁতক এইফালে ৰুমত দি দিছোঁ, নহ'লে মহে খাই শেষ কৰিব ল'ৰা ছোৱালীকেইটা। মই এইফালে ধোৱা পখলাত লাগিলোঁ, আৰু এইফালে বায়ে আদা নহৰু গুচোৱাত লাগিলে, আৰু এইফালে বৰ ধুনীয়াভৰ গালি মই ভিডিঅ' কৰাৰ কাৰণে। এইফালে বৌয়ে মোক দম দি আছে, তই ভিডিঅ' কৰিছ নেকি, চাবি আকৌ দেই, মই কি ক'ম। আৰু এইফালে মইনো মানিমনে বাৰু, মই তাৰ মাজতে ভিডিঅ' কৰিছোঁ, এইফালৰ পৰা বৌ গালি শুনি মানুহ যদি তুলিছ, তোক মই খাম কৰি যা, তোক মই কৈ দিছোঁ। একদম জুম কৰি দিয়া, বৌক জুম কৰি দিয়া একদম। বৌ গালিকেইটা শুনি মজা লাগে। সেই গালিকেইটা শুনিবলৈকে চবেই লাগি থাকে জানেনে? তেওঁ ডাঙৰ, মই এইফালে মাজু, এইফালে সৰু। ডাঙৰজনী আৰু সৰুজনীয়ে এইফালে হাঁহ কাটিছে, আৰু এতিয়া হাঁহটো পুৰিলে যে গেছটোত, মানে জানেই নহয় এইবোৰ পুৰিলে কেনেকুৱা, মোৰ মানে অসহ্য লাগি থাকে। মই লগ ষ্টেটোত মাৰি চাফা কৰিছোঁ। মানে গেছটো এনেকুৱা হৈ থাকিলে মোৰ বিৰাট দিগদাৰ পাওঁ। তাৰপিছতে এইফালে কেৰাহী পাতিলেই, বনোৱা মানুহ বৌ। আমাৰ বৌয়ে হাঁহৰ মাংস বৰ ধুনীয়া বনায়, মুখখন ঘূৰাই দি আছে। তাৰপিছতে কাৰিকৰক বোলে চাহ একাপ লাগে, সেইটো কাৰণে এইফালে সৰুজনীয়ে চাহ বনাইছে। তাৰপিছতে এইফালে ধুনীয়াকৈ বৌ ডিউটি কৰি আছে, আৰু ধুনীয়াভৰ মোক গালি পাৰি গৈ আছে। মই আৰু তাৰ মাজতে আৰু মানে বৌৰ আমাৰ একচুৱেলি নাম আছিল, বৌয়ে বৰুৱা লিখিছিলে দেই, এতিয়া মানে হুছেইন হ'লগৈ যেনিবা। বুজি পাইছে নহয় আপোনালোকে? সেইখিনিকে কৈ জোকাইছে যে আগতে আপোনাৰ নাম কি আছিলে। এইখিনি হাঁহি ধেমালি ফূৰ্তিৰ মাজতে আমাৰ ভাতো হৈ গ'ল। ইফালৰ পৰা ডাইনিংখন গোলাঘাটলৈ লৈ গ'লোঁ, তালৈ লৈ যোৱাৰ কাৰণে আকৌ ইয়াত দিগদাৰ হৈ যায়। তথাপিতো ইয়াতে ওপৰতে বোলো খাওঁ, অফিচৰ ভিতৰতে উপায়তো নাই। এই কেকাই একচুৱেলি নোৱাৰে তলত খাবলৈ। এয়া আমাৰ কেকা, ডাঙৰ কেকা, তেওঁ নোৱাৰে কাৰণে চবেই ইয়াতে খাম বুলি ক'লে ওপৰতে। খোৱাতকৈ বেছি হহা হ'ল সঁচাকৈ। ওচৰত যদি আৰু মানুহ শুই থাকিলেহেঁতেন চাগে হাৰে পাই গ'লে। ইমানে আমাৰ মানে জমনি হ'ল, ঘৰ হিলাই দিলে মানে হাঁহি এনেকৈ ধেমালি চুপতিৰ মাজেৰে ধুনীয়াকৈ ভাত সাজ খালোঁ। এতিয়া যাবলৈ হ'ল, এতিয়া কিমান বাজিছে গম পাইনে? ৰাতি 12:30 বাজিছে। তাৰপিছতে চব যায় এতিয়া, আগবঢ়াবলৈ গ'ল, ময়ো যাওঁ ভিতৰলৈ। এনেকৈ ভাল লাগে আচলতে। এনেকৈ মাজে মাজে কেতিয়াবা সকলো বহিব লাগে, হয়নে? ব্যস্ততাপূৰ্ণ মানে চবেই ব্যস্তই থাকে আজিকালি, কাৰণো সময় থাকে, কিন্তু তাৰ মাজতে এনেকৈ যেতিয়া এদিন বহা হয় খুব ভাল লাগে।
ঠেহ পেচ মান অভিমান সকলোৱে থাকে নহয়নে কিন্তু সেইবোৰ সকলো বাদ দি এনেকৈ সকলোৰ লগত মিলি থকাটোৱে দেখিবলৈও ভাল লাগে মনৰো শান্তি লাগে হয়নে নহয় গতিকে মনত যিয়ে নাথাকক সদায় মানুহে এনেকৈ মিলি থকাটো বিচাৰোঁ আৰু এনেকৈয়ে থাকিব লাগে নহয়নে এয়াই জীৱন আজিলৈ আহিলোঁ বাই